নমস্কাৰ সকলোকে স্বাগতম জনাইছো সৰকাৰি কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে বৰ্তমান বিভিন্ন জিলাত পছন্দ আৰু ধাৰাবাহিক বৃষ্টিপাত অব্যাহত আছে গতিকে এই প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ তিনিখন জিলাত ছাত্ৰ-ছাত্ৰীৰ লগতে কৰ্মচাৰীসমূহৰ সম্ভাৱ্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি সকলো ধৰণৰ শৈক্ষিক প্ৰতিষ্ঠান সৰকাৰি প্ৰাদেশিকৃত ব্যক্তিগত উচ্চতৰ মাধ্যমিক অৰ্থাৎ হাই সেকেন্ডাৰী হাই স্কুল উচ্চ প্ৰাথমিক বিদ্যালয় আৰু নিম্ন প্ৰাথমিক বিদ্যালয় সকলো ধৰণৰ শৈক্ষিক প্ৰতিষ্ঠান দুদিনৰ কাৰণে বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে সেই তিনিখন জিলা হৈছে হাইলাকান্দি জিলা শ্ৰীভূমি জিলা আৰু কাছাৰ জিলা এখন হৈছে হাইলাকান্দি জিলাৰ পৰা প্ৰকাশ পোৱা জাননী আৰু এখন হৈছে শ্ৰীভূমি জিলাৰ আৰু এখন হৈছে কাছাৰ জিলাৰ আপোনালোকে ভিডিঅ'টি পোষ্ট কৰি জাননী কেইখন চাই ল'ব পাৰিব অহা 2 আৰু 3 জুন তাৰিখে এই তিনিখন জিলা সকলো ধৰণৰ শৈক্ষিক প্ৰতিষ্ঠান বন্ধ থাকিব নিশ্চিতভাৱে যিসমূহ জিলাত বৰষুণৰ ধাৰাবাহিকতা অব্যাহত আছে সেই জিলাসমূহৰ জিলা প্ৰশাসনে বন্ধৰ কথা ঘোষণা কৰিব গতিকে ভিডিঅ'টি অতিকৈ গুৰুত্বপূৰ্ণ শ্বেয়াৰ কৰি দিব লাইক কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটি সাবস্ক্ৰাইব কৰিব ধন্যবাদ